Hello everybody, I am Prosenjit. Welcome to my YouTube channel. আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাই লোৱা তেনেহলে সাবস্ক্ৰাইব কৰি ললে মোৰ ভিডিওৰ পৰৱৰ্তী ভিডিওৰ নোটিফিকেশন আপোনালোকে পাই যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিগিনাৰ্ছ ইংলিছ 5 লেসন 6 দ্য জয় অফ লিভিং, তাৰমানে জীয়াই থকাৰ আনন্দ, এই পাৰ্টটোৰ মই ইতিমধ্যে দুটা ভিডিও বনাইছো। সেই ভিডিও দুটাত মই ইতিমধ্যে কিছুমান ৰিডিং, তাৰপিছত এক্সপ্লেনেশ্যন আৰু এক্টিভিটিছো কিছুমান বৰ্ণনা কৰিছোঁ। তোমালোকে নিশ্চয় ভিডিওটো চাইছা, যদি নাই চোৱা তেনেহ'লে তোমালোকে চাই ল'বা, তেতিয়া বুজিবলৈ সুবিধা হ'ব। লেট আছ বিগিনছ টুডেজ ক্লাছ। আমি আজি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। এটা 3 নম্বৰত কি আছে? ৰিড দ্য ফলোয়িং সেন্টেন্সেস। আমাক এই বাক্য কেইটা পঢ়িব দিছে। এ, ইট ৱাজ গোয়িং টু বি এ শিওৰ গোল। বি নম্বৰ দিছে আই এম গোয়িং টু সি ইউ টুমৰো। উই ইউজ গোয়িং টু এক্সপ্ৰেছ ফিউচাৰ টাইম। আমি কি কৰিব লাগে? গোয়িং টু আমি ফিউচাৰ মানে ভৱিষ্যত সময় বুজাবলৈ আমি গোয়িং টু ব্যৱহাৰ কৰিব পাৰোঁ। We can also rewrite these sentences using shall, will to express future time. তাৰ মানে কি, এই যে গোয়িং টু আছে, গোয়িং টুৰ ঠাইত আমি শ্যাল বা উইল বহাই আমি এই একেই অৰ্থ প্ৰকাশ কৰা বাক্য বনাব পাৰিম। এতিয়া প্ৰথম বাক্যটো কি আছিলে? ইট ৱাজ গোয়িং টু বি এ শিওৰ গ'ল। এই বাক্যটো আমি যদি শ্যাল বা উইল লগাওঁ কি হ'ব? ইট উইল বি এ শিওৰ গ'ল। দ্বিতীয় বাক্যটো কি আছে? আই এম গোয়িং টু সি ইউ টুমৰো। এইটো যদি আমি শ্যাল বা উইল লগাওঁ তেনেহ'লে কি হ'ব? আই শ্যাল সি ইউ টুমৰো। তোমালোকে মই এটা কথা কৈ দিছোঁ, তোমালোকে পাছত যেতিয়া তোমালোকে উচ্চ ক্লাছত পঢ়িবা তেতিয়া তোমালোকে আৰু বেছি জানিব পাৰিবা। তথাপি মই তোমালোকক বুজাৰ কাৰণে দুই এটা কথা কৈ দিছোঁ যে শ্যাল বা উইল তুমি কাৰ লগত, যেনেকৈ ইটৰ লগত উইল বহিছে, আইৰ লগত শ্যাল বহিছে, তো ইয়াৰ তোমালোকৰ অলপ কনফিউশ্যন লাগিছে। তো মই অলপ বুজাই দিছোঁ। যদি এইটো কয় ছাবজেক্ট, যদি ছাবজেক্টটো যদি আই বা উই থাকে তেতিয়াহ'লে শ্যাল বহিব, আৰু বাকী বেলেগ ছাবজেক্ট থাকিলে তাৰ লগত কি বহিব? উইল বহিব। বুজি পালা না তোমালোকে? ঠিক আছে, নিশ্চয় বুজি পাইছা। তেনেহ'লে আহোঁ আমি ইয়াত কি লিখিছে? নাও ৰিৰাইট দ্য চেণ্টেন্সেছ বিল' ইউজিং গোয়িং টু। তাৰমানে কি, গোয়িং টু ব্যৱহাৰ কৰি এই বাক্যকেইটা আমাক লিখিব দিছে। তো এইটো কি দিছে? ইফ দিছ কণ্টিনিউছ উই শ্বেল লুজ দ্য মেটছ। আমি এই শ্বেলৰ ঠাইত গোয়িং টু ইউজ কৰিব লাগিব। তেতিয়াহ'লে উত্তৰটো কি হ'ব? ইফ দিছ কণ্টিনিউছ উই আৰ গোয়িং টু লুজ দ্য মেটছ। বি নম্বৰটো কি দিছে? টুমৰোজ মেচ উইল বি দ্য মোষ্ট ইম্পৰ্টেণ্ট। এইটো কি হ'ব? টুমৰোজ মেচ ইজ গোয়িং টু বি দ্য মোষ্ট ইম্পৰ্টেণ্ট। চি নম্বৰটো কি দিছে? তৰুণ এণ্ড হিজ টিম উইল উইন দ্য মেচ। উত্তৰটো কি হ'ব? তৰুণ এণ্ড হিজ টিম আৰ গোয়িং টু উইন দ্য মেচ। ডি নম্বৰটো কি দিছে? দ্য ৰেফাৰী উইল কণ্ট্ৰল দ্য প্লেয়াৰ্ছ অফ দ্য মেচ। ইয়াৰ উত্তৰটো কি হ'ব? The referee is going to control the players of the match. তোমালোকক মই ইয়াত এটা কথা কৈ দিছোঁ যে আমি কেতিয়াবা আৰ গোয়িং টু লগালোঁ, কেতিয়াবা ইজ গোয়িং টু লগালোঁ, তেনেহ'লে তোমালোকে অলপ কনফিউশ্যন লাগিছে চাগে। তো তোমালোকক মই কনফিউশ্যনটো দূৰ কৰি দিছোঁ। যদি তোমালোকে ইয়াত দেখা ছাবজেক্টটো প্লুৰেল থাকে, প্লুৰেল মানে বহুবচন থাকে, এটাতকৈ বেছি বুজোৱা, তেতিয়াহ'লে কি লগাবা? আৰ গোয়িং টু। আৰু যদি ছিংগুলাৰ থাকে, যেনেকৈ ৰেফাৰীটো এজন বুজাইছে, তেতিয়াহ'লে ইজ গোয়িং টু লগাবা। গম পালা নাই? যদি ছাবজেক্টটো ছিংগুলাৰ থাকে, তাৰমানে একবচন থাকে, তেতিয়াহ'লে ইজ গোয়িং টু, আৰু যদি প্লুৰেল থাকে তেতিয়াহ'লে কি লগাবা? আৰ গোয়িং টু। বুজি পালানে? লেট আছ ফ'কাছ অন কুৱেশ্যন নম্বৰ 4. Make a few more sentences using the following as examples. A. Take off. He took off his shoes before entering the room. B. Going on. Our exams are going on. C. Run out. We ran out of money. D. Act fast. We must act fast to avoid the danger. Touch the hearts. Her words touch the hearts of the audience. আমি এইবিলাক বাক্য সাজা আমাক ইয়াত কিতাপত দিয়া আছে। আমি এতিয়া কি কৰিব লাগে? এনেধৰণৰ বেলেগ বাক্য সাজিব লাগে এই ৱাৰ্ড দি। ছাত্ৰ ছাত্ৰীসকল,
এতিয়া আহো আমি এটা বাক্য আছে টেক অফ মানে কি আছিলে খোলা তে ইয়াত থকা বাক্যটোতো আমি পঢ়িলোঁ এতিয়া আমি আমাৰ ফালৰ এটা বাক্য বনাব লাগে বা তৈয়াৰ কৰিব লাগে সেইটো কি হ'ব আই টুক অফ মাই শ্ব'জ গোয়িং অন দিয়াতে বনাইছোঁ গোয়িং অন মানে চলি থকা দ্য ক্ৰিকেট মেচ ইজ গোয়িং অন ৰান আউট মানে শেষ হোৱা এইটো বনাইছোঁ আই হেভ ৰান আউট অফ পেচেন্স উইথ হাৰ act fast. We must act fast to help the flood affected people. তাৰপিছত touch the hearts. এইটো কি হ'ব? Her songs touch the hearts of the people. Let us focus on 5. Read the following two speeches. A. The principal's speech. আমি এতিয়া এই দুটা স্পিচ পঢ়িব লাগে স্পিচ মানে দুজনৰ বক্তব্য আমি পঢ়িব লাগে প্ৰথমে আমি অধ্যক্ষ মহোদয়ৰ বক্তব্য পঢ়িম গুড মৰ্নিং এভৰিৱান উই হেভ উইথ আছ টুডে ডক্টৰ অদিতি গোস্বামী উই হেভ ইনভাইটেড হাৰ টু টক টু ইউ ষ্টুডেণ্টছ অন ড্ৰাগ এবিউজ গিভ হাৰ এ ৰাউণ্ড অফ এপ্লজ এভৰিৱান ক্লেপছ নাও আই ৰিকুৱেষ্ট ডক্টৰ গোস্বামী টু ডেলিভাৰ হাৰ স্পিচ তাৰমানে ইয়াত কি বুজাইছে ইয়াত কৈছে আমাৰ অধ্যক্ষ মহোদয়ৰ স্পিচ বা বক্তব্যত কি কৈছে যে আজি আমাৰ লগত ডক্টৰ আদিত্য গোস্বামী আছে তেওঁ আজি ছাত্ৰ ছাত্ৰী উপলক্ষে ড্ৰাগছ এবিউজৰ ওপৰত এটা তেওঁ ক'বলৈ কিছু কথা ক'বলৈ তেওঁক মাতি অনা হৈছে সকলোৱে হাত চাপৰি দিলে এতিয়া মই ডক্টৰ গোস্বামীক তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ কৰিলোঁ লেট আছ ফ'কাছ অন 5B ডক্টৰ অদিতি গোস্বামী's স্পিচ Respected principal, staff and students, I must thank the principal of the school for inviting me to speak to you on such an important topic. তাকে সন্মানীয় অধ্যক্ষ মহোদয় মোক ইমান গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত বক্তব্য ৰাখিবলৈ মতাৰ কাৰণে মই ধন্যবাদ দিছোঁ Do you know what a drug is? তোমালোকে ড্ৰাগ মানে কি বুজি পোৱা নে ইউ মাষ্ট হেভ চিন শ্বপ চাইন্স উইথ দ্য ৱাৰ্ড ড্ৰাগ ষ্ট'ৰ তোমালোকে দেখিছাই কিছুমান শ্বপ চাইনবোৰ্ডত ড্ৰাগ ষ্ট'ৰ বুলি লিখা থাকে এ ড্ৰাগ ষ্ট'ৰ ইজ এনাডাৰ ৱাৰ্ড ফৰ এ ফাৰ্মেচী ড্ৰাগ ষ্ট'ৰ মানে কি ফাৰ্মাচীৰ আন এটা নাম চ' ড্ৰাগ মিন্স মেডিচিন তাৰমানে ড্ৰাগ মানে কি মেডিচিন মানে দৰৱ ডক্টৰছ প্ৰেছক্ৰাইব ড্ৰাগছ ফৰ আছ টু বাই ফ্ৰম এ ড্ৰাগ ষ্ট'ৰ তাৰমানে ডক্টৰে আমাক কি কৰে আমাৰ যদি বেমাৰ হয় তেনেহ'লে ডক্টৰে আমাক কি কৰে প্ৰেছক্ৰাইব কৰি দিয়ে আমাক লিখি দিয়ে যে কি দৰৱৰ দোকানৰ পৰা দৰৱ কিনি ল'বলৈ দে অলছ' এডভাইচ আছ অন দ্য কোৱান্টিটি অফ মেডিচিন উই হেভ টু ইউজ আৰু ডক্টৰে আমাক কি উপদেশ দিয়ে যে কিমান পৰিমাণ দৰৱ আমি খাব বা ইউজ কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে মেনি পিপুল ইউজ পেইন কিলাৰ্ছ হাই ব্লাড প্ৰেছাৰ পিল স্লিপিং টেবলেটছ এণ্ড চ' অন বহুত মানুহে কি কৰে তেওঁলোকে কি দৰৱ খায় তাৰমানে পেইন কিলাৰ মানে বিষৰ দৰৱ খায় হাই ব্লাড প্ৰেছাৰ পিলছ আৰু উচ্চ ৰক্তচাপ যাৰ আছে তেওঁলোকৰ পিল খায় তোমালোকে শুনিছা চাগে যাৰ ব্লাড প্ৰেছাৰ থাকে হাই ব্লাড প্ৰেছাৰ তেওঁলোকে পিল খায় স্লিপিং টেবলেট খায় কিছুমানৰ টোপনি নাই স্লিপিং টেবলেট খায় আৰু এইবিলাক ইফ দে ইউজ মোৰ দেন হোৱাট ডক্টৰ প্ৰেছক্ৰাইব দে আৰ ইউজিং দ্য ড্ৰাগ ৰংলি যদি তেওঁলোকে ডক্টৰে প্ৰেছক্ৰাইব বা ডক্টৰৰ পৰামৰ্শ মতে যিটো ড'জ দিয়ে বা যি পৰিমাণ খাব দিয়ে তাতকৈ বেছি খায় তেতিয়াহ'লে তেওঁলোকে কি ড্ৰাগছ ৰংলি দিছে মানে ড্ৰাগছটো তেওঁলোকে অপব্যৱহাৰ কৰিছে তাৰমানে ভুলকৈ লৈছে এবিউজ মিনছ দ্য ৰং ইউজ অফ ছামথিং এবিউজ কথাটোৰ অৰ্থই হ'ল কি কোনো এটা বস্তুত আমি অপব্যৱহাৰ কৰা মানে সঠিকমতে ব্যৱহাৰ নকৰা বুজায় ইম্প্ৰপাৰ ইউজ অফ ড্ৰাগ ইজ কল্ড ড্ৰাগ এবিউজ মানে কোনো এটা দৰৱ বা ড্ৰাগ যদি আমি পৰিমাণ মতো নলওঁ তাকে কি বোলা হয় ড্ৰাগ এবিউজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আপোনালোকে যদি কোনোবাই কমেণ্টছত দিয়ে যে আন এটা আৰু কেইটামান এক্টিভিটিছ থাকি গ'ল, সেই এক্টিভিটিছৰ কাৰণে যদি আন এটা ভিডিঅ' লাগে তেনেহ'লে কমেণ্টছ কৰিব, তেতিয়াহ'লে মই বনাবলৈ উৎসাহিত হ'ম। ধন্যবাদ। প্ৰথম দুটা খণ্ডৰ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে।